স্বাগতম জনাইছো লুইতপৰীয়া এডুকেশ্যন অসমলৈ। এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা হ'বনে নহয়, এইটো এটা লাখটকীয়া প্ৰশ্ন হৈ গৈছে। বহুতে কৈছে পৰীক্ষাটো হ'ব বুলি আৰু বহুতেই কয় নহয় বুলি। তেনেহ'লে আজি আমি ইয়াত সম্পূৰ্ণ বিশ্বাসযোগ্য তথ্য আগবঢ়াই প্ৰমাণ কৰিম পৰীক্ষা হ'ব নে নহয়। আহা তেনেহ'লে আমি পোনে পোনে আগবাঢ়িছোঁ আমাৰ আলোচনালৈ। যোৱা 16 মাৰ্চত কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনে জনাইছিল যে 25 মাৰ্চ 2020ৰ পৰা পূৰ্বে ঘোষণা কৰা ৰুটিন মতে অনুষ্ঠিত হ'ব পৰীক্ষা, অৰ্থাৎ 25 মাৰ্চৰ পৰা 8 এপ্ৰিললৈকে হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰী জাননী যোগে জনোৱা হ'ল যে পৰীক্ষাসমূহ বাতিল কৰা হ'ল। এতিয়া তোমালোকে ভাবিছা চাগে পৰীক্ষাটোতো নহ'লেই, এনেই গ'ল চাগে বছৰটো, এনেই পঢ়িলোঁ চাগে বছৰটো, নহয় জানো? কিন্তু তোমালোকে বিচাৰিলে পিছতো দিব পাৰিবা এই পৰীক্ষাটো, কাৰণ ইতিমধ্যে পৰীক্ষাৰ প্ৰশ্নকাকত বা উত্তৰ বহীসমূহ সাজু হৈ উঠিছিল আৰু এইসমূহ তোমালোকৰ নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰসমূহত ইতিমধ্যেই গুচি গৈছে চাগে। গতিকে তোমালোকে অধ্যক্ষসকলৰ লগত যোগাযোগ কৰি পৰীক্ষাবোৰ দিব পাৰিবা। যোৱা 10 এপ্ৰিলত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চেয়াৰমেন দয়ানন্দ বৰগোহাঁয়ে ঘোষণা কৰে যে এইবাৰ অনুষ্ঠিত নহয় এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা। গতিকে তোমালোকে পৰীক্ষা নিদিয়াকৈ উন্নীত হ'লা এইচএছ ছেকেণ্ড ইয়াৰলৈ। তাৰমানে তোমালোকে ডাইৰেক্ট এইচএছ ছেকেণ্ড ইয়াৰ পাই গ'লা। সেইবুলি কিতাপবোৰ সামৰি থৈ পেলাই সময়খিনি নষ্ট নকৰিবা। আৰম্ভ কৰি দিয়া এইচএছ ছেকেণ্ড ইয়াৰৰ অধ্যয়ন। ইতিমধ্যেই লুইতপৰীয়া এডুকেশ্যন আসামত আৰম্ভ হৈ গৈছে এইচএছ ছেকেণ্ড ইয়াৰৰ বিভিন্ন পাঠ্যক্ৰমৰ আলোচনা। গতিকে তোমালোকে পাঠ্যক্ৰমসমূহ শুনিবলৈ আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।